Hello guys, আজি আমাৰ গাৰ্লছ কমন ৰুমটো ইনগ্ৰেশ্যন কৰাব আৰু সেইকাৰণে ৰাতিপুৱা ভাবিছোঁ বা মই আহি পিনে অলপমান কাম কৰি লৈছোঁ তাতে বেলুন লগাইছোঁ তাৰপাছত কিবা কিবি কৰিব আছিলে চব কৰি লৈছোঁ আপোনালোকে চাব আজি কমন ৰুমৰ কামখিনি আমি কৰিলোঁ এজনী চাওক মই আৰু এইখিনি বেলুন চেলুন লগাই আছোঁ ৱেলকাম টু নমি চেনেল তো আজি আমাৰ গাৰ্লছ কমন ৰুমৰ ইনগ্ৰেশ্যন আছে তাৰে আমি অকণমান প্ৰিপাৰেশ্যন কৰিলোঁ আমি আজি আমাৰ ব্লগ চাই থাকিব আজি ব্লগটো বহুত ইণ্টাৰেষ্টিং হ'ব আজি আমাৰ গাৰ্লছ কমনৰ ইনগ্ৰেশ্যন কৰা হ'ব তাৰ কাৰণে অকণমান সৰু সুৰা আৰু আমি বেলুন চেলুন লগালোঁ হেৰি চেৰি লগালোঁ বাকী আপোনালোকৰ কমন ৰুমটো আমি ভালছে দেখাম ধুনীয়াকৈ একদম উইথ এক্সক্লুচিভ ৰিপৰ্ট গাইজ ৰাতিপুৱা আমাৰ কলেজখনৰ এইটো Guys, kita amar ZS. Hi. Hi ZS, aida. Oi, ini kenapa tuh? Oi. Ada film apa? Semua udah yang fakta lagi. Mana kapi? Dekat ভাল লাগিছে। তো চেহারাটা গেটআপে দেখো কাটে নি। উলিয়া দে। ফটো মেন দে। আসলতে বহুত মানে বিপ্লৱীয়ে আসলতে ক'ব গ'লে বহুত স্পীডত কামখিনি আগবঢ়ালে আৰু ভবা নাছিলোঁ মানে ইমান ধুনীয়াকৈ যে গাৰ্লছ কমন ৰুমটো মানে হ'ব বুলি আমাৰ এক্সপেক্টেশ্যন আছে আচলতে বহুত বেছি ওপৰৰ ধুনীয়া অংগখিনি ৰাখিছোঁ সেইখিনি আমাৰ আমি যদি ৪,০০০ ল'ৰা ছোৱালীক শিক্ষা দি অকল পাঠ্যক্ৰম পঢ়ুৱাই যদি আমি অনলাইনবিলাকক মানে তেওঁলোকক শিকাব পৰা নাই কাৰণ পাঠ্যক্ৰমৰ শিক্ষাটোৱে সকলো শিক্ষা নহয় গতিকে আমাৰ বাহিৰৰ শিক্ষাখিনিয়ে প্ৰয়োজন গতিকে শিক্ষা বিভিন্ন প্ৰকাৰে গতিকে মই সকলোকে মই ধন্যবাদ জনাইছোঁ কাৰণ তেওঁলোকৰ সকলোৰে প্ৰচেষ্টাত আমাৰ আমি এফালে আমাৰ বাওঁফালে বিনোদন কৰিছোঁ আৰু সোঁফালে প্ৰসাদন কৰিছোঁ আমাৰ আমি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ছাত্ৰীসকলৰ কাৰণে আমি মুকলি কৰি দিছোঁ আমি সদায় গ্ৰাম্য মহাবিদ্যালয় কৰ্তৃপক্ষই এটা কথা চিন্তা কৰি আহিছোঁ কেৱল শিক্ষা পাঠ্যক্ৰমৰ ভিতৰতে নহয় আমাৰ আনুষংগিক যিবিলাক মাধুৰ্য চেতিয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়ত মানৱ সম্পদ মহাৰাজ ছাত্ৰকতা সভাৰ বৰ্তমানৰ উপসভাপতি আৰু লগতে এই ঐতিহ্যমণ্ডিত ডিব্ৰুগড় হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰ প্ৰাক্তন ছাত্ৰ আজি এই মহাবিদ্যালয়খনলৈ আহি সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ যিহেতু ইতিমধ্যে অধ্যক্ষ মহোদয়ে কৈ গৈছে যে আমাৰ যি মহাবিদ্যালয়ৰ ছাত্ৰী জিৰণি কোঠাটো নতুনকৈ নিৰ্মিত কৰা হৈছে আৰু ইয়ালৈ আহি সঁচাকৈ দেখি অভিভূত হৈ পৰিছোঁ যি আটক ধুনীয়া ইয়াৰ বৰ্তমান যি নৱৰূপ দিয়া হৈছে তাক লৈ আমি সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ আৰু আগন্তুক দিনতো কানৈ মহাবিদ্যালয়ৰ সমূহ ছাত্ৰীকে মই অনুৰোধ কৰিব বিচাৰিছোঁ যে আপোনালোকে এই সম্পত্তিক সুন্দৰকৈ ৰাখক আপোনালোকে সুন্দৰকৈ ইয়াত ব্যৱহাৰ কৰক আৰু আপোনালোকৰ যিখিনি কলেজে আপোনালোকক সুবিধা দিছে সেই সুবিধাখিনি আপোনালোকে ডিব্ৰুগড় হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ মই প্ৰাক্তন ছাত্ৰীজনী কথাৰ সম্পাদিকা শ্ৰীমতী ভাৰচী গগৈ 2024-25 বৰ্ষৰ যি আমাৰ নিৰ্বাচন আছিলে সেই নিৰ্বাচন হওঁতে কিছু প্ৰক্ৰিয়া হাতত লোৱা হৈছিলে মানে প্ৰতিশ্ৰুতি দিয়া হৈছিলে ছাত্ৰীসকলক যে আমি ছাত্ৰীজনী কথাটো এনেকৈ কৰিম বা তেনেকৈ কৰিম সেই প্ৰতিশ্ৰুতি অনুসৰি কিছুমান কাম মই মোৰ নিজৰ হাতত লৈছিলোঁ অধ্যক্ষ মহোদয়ৰ মই 2025-26 বৰ্ষৰ ছাত্ৰীজনী কোঠাৰ সম্পাদিকা আৰু মই যিহেতু ছাত্ৰীসকলক প্ৰতিশ্ৰুতি দিছিলোঁ যে আমাৰ ছাত্ৰীজনী কোঠাটোত বহুবিলাক সমস্যা হৈ আছিলে তেওঁলোকে মোক ব্যক্ত কৰিছিলে আৰু সেই মৰ্মে মই প্ৰতিশ্ৰুতি দিছিলোঁ যে মই যেতিয়া আগন্তুক নিৰ্বাচনত মই যেতিয়া জয়যুক্ত হ'ম তেতিয়া মই এই সমস্যাবিলাকৰ সমাধান কৰিম আৰু সেই মৰ্মে আজি মই ভাবোঁ বহুতখিনি কাম মই কৰিব মানে প্ৰিন্সিপাল ছাৰৰ তত্বাৱধানত মই বহুতখিনি কাম আজি কৰিব পাৰিছোঁ বুলি ভাবোঁ আৰু ছাৰক মই এইকাৰণে মানে বহুত ধন্যবাদ দিছোঁ আৰু আমাৰ এতিয়া ছাত্ৰীজনী কোঠাটো সম্পূৰ্ণৰূপে নতুন হ'ল আৰু এই গোটেইখিনি অৱদান আমাৰ ছাৰৰ প্ৰিন্সিপাল ছাৰৰ ইয়াত আছে আৰু সেয়েহে মই ছাৰক ধন্যবাদ জনাইছোঁ আৰু ছাত্ৰীসকলক এটা কথা ক'ব বিচাৰিছোঁ যে তোমালোকে ভালকৈ ব্যৱহাৰ কৰিবা নিজৰ বুলি ভাবি ব্যৱহাৰ কৰিবা ভালকৈ থাকিবা সিমানেই হেল্ল' গাইজ আমাৰ মানে আজি গাৰ্লছ কমন ৰুম ইনগ্ৰেশ্যনত ইউনিভাৰ্চিটিৰ পৰা ডিব্ৰুগড় কলেজৰ পৰা MDK ছায়েন্স কমাৰ্চৰ পৰা চব ফালৰ পৰা আহিছে এইজনী আছে আমাৰ ডিবেটিং ছেক্ৰেটাৰী মই হয় ছাৰ হাই কৈ দিয়ক
আজি নমি এটা ফটো জিলিকি গৈছে দেই দেই দেখুৱাই এটা ফটোখন দেখুৱাই দে গাইজ এখন মোৰ ফটো আমি গুফা এটা সোমাই যোৱা নিচিনা লাগিছে ক কি কবি নমস্কাৰ গাইছ আৰু এখন ফটো লাগে আপোনালোকে আমাক চাব লাগে ফটোখন চাওক আজি গাইজ পাঁচফুটীয়া ফটো পুৰা মোৰ সমান ফটো গাইজ মোৰ গাৰ্লছ কমৰ ৰুমটো কেনেকুৱা হৈছে আপুনি ক'ব আপোনালোকে ক'ব কমেণ্ট কৰিব ধুনীয়া ধুনীয়া দেই আৰু সেয়াই আৰু ৰাজ তোৰ ইণ্ট্ৰ'টো দে নমস্কাৰ মই কানৈ কলেজৰ সহকাৰী সাধাৰণ সম্পাদক এই হৈছে আমাৰ তোৰ নিজৰ ইণ্ট্ৰ' দে নমস্কাৰ মই কানৈ কলেজৰ এতিয়া বৰ্তমানৰ তৰ্ক সম্পাদিকা অৰ্থাৎ ডিবেটিং ছেক্ৰেটাৰী মিটিং আছে অলপ ওপৰ কৰিব লাগিছিল গাইজ এইটোৱে আমাৰ খবৰটো ভাল লাগিলে আৰু যাতে হেৰি কমন ৰুমটো যাতে মানে যেনেকৈ যিটো পৰিস্থিতি আজি দেখিছোঁ সেইটো পৰিস্থিতি যাতে গোটেই যিমান আহিবলগীয়া দিনবোৰ আছে তেনেকৈ যাতে আমি পৰিপাটি কৰি পেলাই ৰাখোঁ লেতেৰা যাতে নহয় আৰু লেতেৰা মানে বেলেগ এটা ধৰণৰ লেতেৰা হৈ যায় যিটো নেকি হ'ব নালাগে আৰু সেইটো কাৰণে আমি সকলোৱে মিলি পেলাই ভালকৈ চাফ চিকুণ কৰি ৰাখিলে হ'ল আৰু ধন্যবাদ আৰু আমাৰ ইউনিভাৰ্চিটিৰ পৰা দাদাহঁত আহিছিলে এইটো য'তে ত'তে দেখিয়ে থাকে দেই মাধুৰ্য দা হাই বাকী দাদাকেইটাৰ নাম নাজানো দিনৰ পিছত আহিছোঁ কানৈ কলেজ আৰু ভণ্টি ৰামিজাই মাতিছিলে তাই থেংক ইউ অহাৰ কাৰণে ছেক্ৰেটাৰী হৈ থাকোঁতে গাৰ্লছ কমন ৰুমটো কানৈ কলেজত নতুনকৈ আকৌ উদ্বোধন কৰা হৈছে নতুন ৰূপসজ্জা দিয়া হৈছে আৰু সঁচাকৈ ভাল লাগিছে আৰু ভণ্টিৰ কামবিলাক আকৌ আৰু ভাল হৈ গৈ থাকক সকলোৱে আশীৰ্বাদ কৰিব তাইক ধন্যবাদ ধন্যবাদ গাইজ এয়া অৱস্থা গাইজ আজি ইনগ্ৰেশ্যন হৈ গ'ল এটা সমাপ্তি ঘটিল ছাৰ আপোনাক বহুত বেছি ধন্যবাদ আপোনাৰ অবিহনে গাৰ্লছ কমন ৰুমটো কেতিয়াও কমন ৰুম নহ'ল হয় আপোনাৰ অবিহনে মানে গাৰ্লছ কমন ৰুমটো বাদে একোৱে নহ'ল হয় সেয়াই মানে আজি দিনটো ভালে ভালে গ'ল বাই বাই চা বাই বাই কৈ দিয়ক বাই 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 চোৱা